ৰণক্ষেত্ৰ জঁপিয়াই পৰিল মহিলা সৈন্য এবাৰ ভিৰৰ মাজৰ পৰা কোনোবাই দলিয়ালে এপাত চেণ্ডেল মহিলাৰ মাজৰ পৰাই এজনে ওলাই আহি বুকু ফিন্দাই দিলে ভাবুকি চাই ল'ম তহঁতক হয় পূজা মণ্ডপৰ কাষত নিষিদ্ধ মাংসৰ বেপাৰ বন্ধ কৰাৰ বাবেই উত্তপ্ত হ'ল যোৰহাট ৰাজহুৱা স্থানত অন কেমেৰাত ভাবুকি দিয়া হ'ল সাংবাদিকক অবৈধ সন্ত্ৰাসযুক্ত নাগৰিকৰ গুণ্ডাগিৰি সংবাদ মাধ্যমক চাই ল'ম বুলি কৈছে আমি সাহসেৰে বাতৰি কৰিছোঁ অসমৰ নামনিৰ চৰাঞ্চলত দেখাৰ দৰে অনুৰূপ দৃশ্য আইন কানুনৰ প্ৰতি ভয়ডৰ বুলি একো নাই পুৰুষ মহিলা জাক পাতি ওলাই আহিল যুঁজিবৰ বাবে হয় এই ঘটনা যোৰহাট চহৰ দীৰ্ঘদিনৰ পৰা হিন্দুৰ উপাসনাস্থল পূজা মন্দিৰৰ কাষতে এইসকল সন্দেহযুক্ত নাগৰিকে বিক্ৰী কৰি আহিছে নিষিদ্ধ মাংস পাছে আজি আৰক্ষী আৰু সাংবাদিকৰ দলে বাবু আনচাৰী নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস ঐ ভাইটি এইবোৰ কেলে কৰিছ ঐ অভদ্ৰামী কেলে কৰিছ কি হ'ল আৰু এই মাংস জব্দ কৰাৰ সময়তে সৃষ্টি হয় অদ্ভুত পৰিস্থিতি ইতিমধ্যে বাবু আনচাৰীক আটক কৰিছে যোৰহাট আৰক্ষীয়ে পাছে বিভিন্ন অপৰাধত নাম সাঙুৰ খোৱা এই বাবু আনচাৰীসহ অভিযুক্তসকলক এবাৰ ন্যায়ালয়ে কি শাস্তি প্ৰদান কৰে সেয়া হ'ব লক্ষণীয় চাওক আমি ইয়াত ছাছপেক্টেড কাউ বিফ চিজ কৰিছোঁ আৰু আমি আইনমতে ইয়াত প্ৰচিড কৰিছোঁ যি কথা আমি ইয়াত কৰিছোঁ চিজাৰ হ'ল বা যিমান প্ৰচিডিং কৰিছোঁ উইটনেছ প্ৰেজেন্সত কৰিছোঁ ভেটেনেৰী অফিচাৰ আমাৰ ইয়াত আহি প্ৰিলিমিনাৰী চাৰ্টিফাই কৰিছে এইটো কাউ মিট হ'ব পাৰে আমি FSL পঠাম তাৰপিছত গম পাম এইটো একচুৱেলি কাউ মিট আছিলে নেকি আৰু আইনমতে আমাক যি কৰিব লাগে আমি সংবাদ মাধ্যমক আক্ৰমণ কৰাৰ বিষয়টোৰ ওপৰত কি ক'ব ছাৰ এইটো আমাৰ ইনভেষ্টিগেশ্যনত যি তথ্য ওলাব আমি সেই হিচাপে কৰিম যি ইয়াত হৈছে আমি কগনিজেন্স যদি ল'ব লাগিব আমি ল'ম সংবাদ মাধ্যমৰ বিৰুদ্ধে হোৱা ব্যৱস্থা চাওক আমি ইনভেষ্টিগেশ্যনত যি তথ্য পাম সেইমতে আমি কাম কৰিম এতিয়া ইমানে ক'ব লাগে ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সহযোগত যোৰহাটৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24